everyone, Tonish Mom channel আকৌ এটা নতুন ভিডিও লৈ আপোনালোকক মই আকৌ এবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ একেবাৰে ফ্ৰেম কুটা এইবিলাক লৈ বহিছো। এইখনত এখন কাপোৰ। আজি মই আপোনালোকক ভাবিছো এটা সিলাই শিকাম বুলি। এতিয়াতো কৰোনাৰ সময় সকলোৱে ঘৰত বহি এনে ব্যস্ত আছে। আপোনালোকে এই এনে থকা সময়খিনিত এইবিলাক বনাব মেখেলা চাদৰ কুৰ্তি এইবিলাকত নিজে ডিজাইন কৰি পিন্ধিব পাৰিব। আৰু যেতিয়া আপোনালোকে এইবিলাক নিজে ডিজাইন কৰি পিন্ধি বাহিৰত ওলাই যাব তেতিয়া সকলোৱে সুধিলে আপোনালোকৰ নিশ্চয় ভাল লাগিব নহয় জানো। আহকচোন মই আপোনালোকক এই সিলাইটো কেনেদৰেনো কৰিব লাগে সিলাইটো শিকাই যাওঁ। আপোনালোকে ভিডিওটো অকণো স্কিপ নকৰাকৈ শেষলৈ চাই যাব বুলি মই আশা কৰিছো। আহক আমি সিলাইটো চাই যাওঁ। প্ৰথমে মই চাদৰখন লৈ এনেকৈ ফ্ৰেমটো বহাই লৈছো। মই এনে তিনটা ৰাউন্ড কৰি আঁকি লৈছো। এতিয়া মই ফ্ৰেমটো ইয়াত বহাই মই ফিট কৰি লৈছো। মোক লাগিব দুটা বেজি। আপোনালোকে চাই থাকক মই সিলাইটো কেনেকুৱাকৈ কৰো আপোনালোকক দেখুৱাই গৈ আছো। মোক লাগিব দুটা বেজি। এটাত মই বেঙুনীয়া কালাৰ আৰু এটাত মই হালধীয়া কালাৰ দুইটা সোমাই লৈছো। এতিয়া মই ফ্ৰেমটো খুৱাই লোৱা হৈ গ'ল। এতিয়া মই এই বেজিটো তলফালে গোলটোৰ একেবাৰে সৌ মাজত এনেকৈ সোমাই আনিছো। আনি ইয়াত যিকোনো এটা চাইডত টা কৰি বেজিটো তলফালে লৈ গৈছো। এতিয়া মই ইয়াতে আকৌ এবাৰ মাজত ফুটাই এইটো চাইডে মই এনেকুৱাকৈ দি লৈছো। লৈ আপোনালোকে একেবাৰে ভালকৈ চাই যাব। বহুত সহজ হয় সিলাইটো আৰু বহুত ধুনীয়া সিলাই। ধৰিব পাৰিছেনে বাৰু আপোনালোকে? মই এনেকৈ চাৰিওফালে চাৰিডাল এনেকৈ মাৰি ল'লোঁ। এতিয়া মই এই দুডালৰ মাজত বেজিটো সোমাই দিম। একেবাৰে সোঁ মাজত দি একেবাৰে মাজেৰে বেজিটো আৰু তলফালে সোমাই লৈ গৈছোঁ। এতিয়া মই এইডাল আৰু এইডাল সূতাৰ মাজত বেজিটোৱে লৈছোঁ। আপোনালোকে একেবাৰে ভাল। এতিয়া মই এই দুইডালৰ মাজত উঠাই আনিব লাগিব বেজিটো। এতিয়া মই এনেকৈ আনি মাজেৰে সোমাই। এতিয়া মোক লাগিব বেলেগ সূতাৰ। মই ইয়াতে হালধীয়া সূতাটো লৈ লৈছোঁ। আপোনালোকে এইটো সূতাও দি দিব পাৰে। মই হালধীয়াটোৰে দি আপোনালোকক ডিজাইন কৰি দেখুৱাই আছোঁ। এইটো মই বেজিটো এতিয়া যিকোনো এঠাইত উঠাই লৈ আহিলোঁ। এতিয়া মই ইয়াতে এটা এনেকৈ গোটেই সূতাকেইডাল থাকি যোৱাকৈ গাঁঠি দি ল'ব লাগিব। এইফালৰ পৰা মই এটা গাঁঠি দিলোঁ। মই আকৌ এটা ইয়াতে গাঁঠি দি দিম যাতে সূতাকেইডাল এটা ঠাইত ফিট হৈ যায়। এতিয়া মই কেনেকৈ কৰোঁ আপোনালোকে চাই যাব। এতিয়া মই যিকোনো এডাল সূতা ল'লোঁ। এডাল এৰি দিলোঁ। এই এডাল সূতাৰ ওপৰ এডাল তল কৰি এনেকৈ ঘূৰাই মই বেজিটো লৈ যাব লাগিব। আপোনালোকে চাই থাকক কি সুন্দৰ এটা ডিজাইন হৈ পৰিব। এনেকৈ মই বেজিটো সুন্দৰকৈ ঘূৰাই লৈ গৈছোঁ। এই এডাল তল এইডাল ওপৰকৈ লৈ যিমানখিনি লাগে আপোনালোকক সিমানখিনিলৈ লৈ গ'লেই হ'ব। চাই থাকক আপোনালোকে এইখিনি মোৰ ডিজাইনটো আপোনালোকে কিমান ডাঙৰ কৰিব সেইটো আপোনালোকৰ কথা। এতিয়া মই দেখিছেনে মোৰ এইটো কমপ্লিট হৈয়ে গ'ল। কিমান সহজতে চিলাইটো কৰিব পাৰি চাই যাওকচোন আপুনি। এইটো মোৰ কমপ্লিট হ'ল। এতিয়া মই এইটোৰ মাজেৰে আকৌ বেজিটো তলমূৰ কৰি সোমাই ইয়াতে এনেকৈ ধুনীয়াকৈ ধৰি ল'ব। এতিয়া মোৰ গোটেইখিনি কমপ্লিট হৈ গ'ল। মই বাকী দুটাও কৰি আপোনালোকক ডিজাইনটো দেখুৱাই দিছোঁ। কিমান সুন্দৰ লাগিছে নহয় জানো। আপোনালোকে এই চিলাইটো ঘৰত নিশ্চয় কৰি চাব। আৰু মোৰ যদি আজি এই ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এনেকুৱা ধৰণৰ মই চিলাই আপোনালোকক শিকাই দিবলৈ চেষ্টা কৰি যাম। আজিৰ এই ভিডিঅ'টোৰ পৰা এইখিনি। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাইছোঁ। বাই।